কোকৰাঝাৰৰ শিলগাৰাত ডাৰ ঘাপত আহত সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰাক্তন কৰ্মচাৰী সুৰেশ চন্দ্ৰ বৰ্মনৰ পৰিয়াল। কোকৰাঝাৰ জিলাৰ শিলগাৰাৰ পুখুৰীপাৰা চতুৰ্থ খণ্ডত কালি নিশা প্ৰতিবেশীৰ আক্ৰমণত একেটা পৰিয়ালৰ পিতৃ মাতৃ আৰু পুত্ৰ আহত হোৱা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰতিবেশীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা লোকসকল হ'ল ক্ৰমে সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰাক্তন কৰ্মচাৰী সুৰেশ চন্দ্ৰ বৰ্মন, তেওঁৰ পত্নী সুৰজিনী বৰ্মন আৰু তেওঁলোকৰ পুত্ৰ দীপাকৰ বৰ্মন। তিনিওজনে মূৰ, হাত, কাণ আদিত গুৰুতৰভাৱে আঘাত পাইছে আৰু বৰ্তমান কোকৰাঝাৰ RNB চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এই সন্দৰ্ভত সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰাক্তন কৰ্মচাৰী সুৰেশ চন্দ্ৰ বৰ্মনৰ আন এক পুত্ৰ অলকেশ বৰ্মনে সদৰি কৰা মতে কালি নিশা 10 মান বজাত তেওঁলোকৰ প্ৰতিবেশী পৰিয়াল এটাই হাতে হাতে দা লৈ তেওঁলোকক আচম্বিতে আক্ৰমণ কৰি হত্যাৰ প্ৰচেষ্টা চলায়। হাতে হাতে দা লৈ দেৱানন্দ বৰ্মন, সুজিত বৰ্মন নাথ, জ্যোৎস্না বৰ্মন আৰু দীপেন বৰ্মনে তেওঁলোকৰ বাসগৃহৰ ক্ষতি সাধন কৰি তেওঁলোকক আক্ৰমণ কৰে। আক্ৰমণকাৰীসকল সম্পৰ্কত পিতৃ, কন্যা, জোঁৱায়েক আৰু নাতি বুলি সদৰি কৰিছে অভিযোগকাৰী অলকেশ বৰ্মনে। ঘটনা সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানাত এক এজাহাৰো দাখিল কৰা হৈছে বুলি সদৰি কৰিছে অলকেশ বৰ্মনে। ইপিনে আৰক্ষীয়ে আক্ৰমণকাৰী দেৱানন্দ বৰ্মনসহ দুজনক আটক কৰা বুলি জানিব পৰা গৈছে। আমি খাই বৈ শুইছো, শুৱাৰ পিছত আমিতো শুলে আৰু ঘুমেই ধৰে। তাৰপিছত হাল্লা চিল্লা মই ভাবোঁ কাক হাল্লা চিল্লা কৰি আছে, ক'ত হাল্লা চিল্লা হৈ আছে। উঠিলোঁ, উঠিয়া লাহে লাহে তাৰ বাবাৰ ওচৰত গ'লোঁ, কি হৈছে, কাই হাল্লা চিল্লা কৰে। তাৰপাছত ওর বাবাও উঠিছে, উঠিয়া এনে কয় দুয়াৰ খোলাম, দুয়াৰ খোলাল, দুয়াৰ ঠুৰ যেলা খোলাইল তখন আমার ফালে একে চিল্লিয়ে আহিবা ধরছে। মানে তাক কোনে কৈছে, আমি বেলে কৈছোঁ খেত চোর করছে। আমার ঢের খের আছে, আমি কাকো চোর না করুঁ, না কম চুরি করা কথা। এইটা কথা নিয়ে একে পুরা চিল্লিয়ে আহিবা লাগছে বলে মোক কেনে কৈছিস খের চোর করা কথা, কেনে কৈছি খের চোর করা কথা। আমি তো একোৱেই নাজানো, আমি খোৱাও নাই, নিচি কিহৰ লগত আক্ৰমণ কৰিলে। তাৰপাছত একদম একটা দল আহিছে। আমিতো আন্ধাৰ ৰাতি, আমাৰ ঘরের আগফালে লাইটটাও জ্বলা নাই, মানে ফিউজ হৈছে, লাইটটা জ্বলা নাই, আন্ধারের সুযোগ করে দুয়াৰত একেবারে ঢুক ঢাক একে দুয়ার ভাঙিয়ে তালা ভাঙিয়ে সোমাইছে, সুমিয়ে আটক করছে। হ্যাঁ, এই দাও দিয়ে খাপাইছে। প্রথমতে তো ওর বাবাকে খাপাইছে, হ্যাঁ সুরেশ চন্দ্র বর্মন, ওকে দাও দিয়ে খাপাইছে। তার পাছত মোক পাছত করিল, ল'ৰাটাক আগত করিল খেলা, ল'ৰাটাক ধরিয়ে একে কাণতে দিছে খাও দাও দিয়া। তাৰপাছত ল'ৰাটা তো মানে কাটা খাই একে বিৰাট একটা কি হ'ল। তাৰপাছত মই ওচৰত গেলোঁ তো মোকো মাথা দিয়ে একে মোৰটা বেছি জোৰে মাৰিয়ে দিছে। মই আর থাকিব নাপাইলোঁ, একে গোটাই ঘর দুয়ার একেবারে রক্ত হৈ গেল। কি বিচাৰিব? মই বিচাৰোঁ মোৰ জেল ফাঁচি কিবা একটা হ'ব লাগে, আপোনালোকে বিচাৰ কৰক। আমি তো কি বিচাৰ কৰিম, আমি তো বিচাৰকো নহয়, আপোনালোকে এইগিলা ভাবক। আৰু তো যোৱাকালি ৰাতি 10:20 মান বজাত মই নাছিলোঁ ঘৰত, দেউতাৰ মুখেৰে শুনিলোঁ যে হঠাৎ কৰি এটা দল মানে চিল্লা হাল্লা কৰি একদম গেটত দৰ্জাত জোতাৰে মাৰিছে। তাৰপিছত তালাটো ভঙাই যেতিয়া সোমাই গৈছে, দেউতা ওলাইছিল, দেউতাৰ মূৰত একদম মাৰি দিছে। তাৰপিছত দেউতাক দেখি ভাইটিটো ওলাই আছে, ভাইটিটোক বাগৰি ধৰিছে। তাৰপিছত মা গেছে, মাকো দাৱৰে ঘপিয়াই দিছে। মাৰ 13টা চিলাই, দেউতাৰ 12টা চিলাই, ভাইটিৰ এই কাণত তাৰ 5টা চিলাই।
ডাইৰেক্ট এটেম্প টু মাৰ্ডাৰ, তেওঁলোকে মাৰ্ডাৰ কৰাৰ কাৰণে গৈছিল, কিন্তু গুৰুৰ দয়াৰ কাৰণে আজি এই বস্তুটো নহ'ল। তেওঁলোকক লগে লগে ফোন কৰি আমাৰ লোকেল SSCৰ কিহত ফাৰ্ষ্ট এইড ট্ৰিটমেণ্ট দিয়া হ'ল, তাতে চিলাইখিনি কৰা হ'ল, লগে লগে এম্বুলেঞ্চ দি মই আহিলোঁ থানাত ক'লে যে আপোনালোকৰ চিৰিয়াছ যদি হস্পিটেল যাওক। তাৰপিছত ইয়াতে আহি মই লগে লগে চবকে যোগাযোগ কৰি এডমিট কৰাই দিলোঁ। তাৰপিছত যোৱাকালি অলপ প্ৰব্লেম আছিল, কি নাছিল, আমাৰ চাৰ্জন ছাৰ নাছিলে, MD ছাৰে যিখিনি ব্যৱস্থা কৰিব লাগে কৰিলে। আজি ৰাতিপুৱা ছাৰ্জনে দেখি অলপ ড্ৰেছিঙৰ ব্যৱস্থা কৰিলে। এতিয়া মোটামুটি যিটো দল আহিছিলে তেওঁলোকৰ ভিতৰত বাল্য বিবাহো আছিলে, এজনী 14 বছৰ বয়সীয়া, এনে ডাক নাম বুঢ়ী, তাৰ নাম জোৎস্না। মানে ফেমিলিটো একদম বিশৃংখল, যিটো মানে তেওঁলোকৰ মেণ্টেলিটি, যিটো চিন্তা ভাৱনা। তেওঁলোকে কি বুলি এটাক কৰিলে, কি কাৰণ? তেওঁলোকে মানে ডাইৰেক্ট বিভিন্ন কিহত তেওঁলোকৰ লগত কি হৈ থাকে, হঠাৎ আহি গৈছে যে আমাক এনেকুৱা আমাৰ কিয় এইবিলাক হৈ থাকে। তো যিকি নহওক তেওঁলোকে মানে আহি এনেকৈ ডাইৰেক্ট এটেম্প টু মাৰ্ডাৰ, যে এই ফেমিলিটোকে নাৰাখিম, তো এই বুলি মানে ফেমিলিত আমাক এনেকুৱা কৰিলে। FIR আজি দিলোঁ। আজি ৰাতিপুৱা যোৱাকালি OC ছাৰ আহিছিলে, মানে কথা হ'ল যে ৰাতি আৰু লিখি নকৰোঁ, ৰাতিপুৱা দিম। আজি ৰাতিপুৱা 10 বজাত মই FIRখন দি আহিছোঁ। কেইজন আছিলে এটাকৰ ভিতৰত 4জন আছিল। তেওঁলোকে দেৱানন্দ বৰ্মন, তাৰপিছত সুমিত বৰ্মন, তাৰপিছত এই বাল্য বিবাহ হোৱা জোৎস্না আৰু তাৰ হাজবেণ্ডৰ নাম কি? দীপেন আছিলে। তো এইকেইজনে এনেকৈ ঘটনাটো কৰাই দিলে। সঠিক বিচাৰটো লাগে যে এনেকুৱা আজিৰ পৰা নহয়, আগৰ পৰাই তেওঁলোকে এনেকুৱা হৈ আছে। আৰু যিটো দেৱানন্দ, তেখেতে 5ম বিবাহ, তেওঁ 5টা বিয়া কৰিলে, এটা কৰি বিভিন্ন, এটাতো মাৰ্ডাৰ কৰাৰো তাৰ কেছ আছে, যে নিজৰ বৌক মাৰিছিলে। এনেকুৱা ধৰণৰ তেওঁৰ বহুত কেছ, অজস্ৰ কেছ। তো তেখেতে লেংৰা মানুহ, তো বিভিন্নজনে লেংৰাৰ কি লৈ তাক দয়া কৰে, কিন্তু আজি দেখা গ'ল যে বাস্তৱত ই মানে এনেকুৱা ধৰণৰ এটা বদমাইছ। ঘটনাটো দুটা পৰিয়ালৰ মাজত হৈছে নে? দুটা, আমাৰ পৰিয়াল আৰু তেওঁলোকৰ টোটেল ফেমিলিটো আহি গৈছে 4জন। কিবা শত্ৰু এনেকুৱা আছিল নেকি? নাই, কোনো শত্ৰু তেনেকুৱা, কাজিয়া পেচাল তেনেকুৱা নাই। কিন্তু এই অলপ মানে আগতে এই যে তেওঁলোকে 2-3বাৰ বিয়া হয়, এইটো কথাতে মানে কিবা বেলেগ শুনিছে মানুহে, বিভিন্ন সময়ত শুনি এইটো অট'মেটিকেলি মেণ্টেলি ৰিয়েকশ্যন হয়তো, এইটো হয়তো ৰিয়েকশ্যন হৈ গৈছে তেওঁলোকৰ, যে আমাক এওঁলোকে এনেকুৱা কয়, এইটো ভাবিব পাৰে। কিন্তু আমি তেনেকুৱা ধৰণৰ কথা কোৱা নাই, তেনেকুৱা এইটো ভাবিছে তেওঁলোকে যে ইহঁতক সঠিক ব্যৱস্থা কৰিব লাগে। যিটো মইতো ভাবোঁ এনেকুৱা ধৰণৰ মানুহ বাৰে বাৰে ভুল কৰে, বাৰে বাৰে মানে অন্যায় কৰে, যাৱজ্জীৱন কাৰাদণ্ড হ'ব লাগে। একেখন গাঁৱৰে পৰিয়াল হয়, একেখন গাঁৱৰে পৰিয়াল। মানে মোৰ বিচাৰত তেওঁলোক এনেকুৱা ধৰণৰ মানুহ মানে যাৱজ্জীৱন কাৰাদণ্ড হ'ব লাগে, এইটো মোৰ বিচাৰ ধাৰাত কয়। শুই আছিলোঁ মই 10:30মান বজাত ৰাতি, আমি শুই আছিলোঁ। সি মানে কি কাৰণ আহি পূৰা আমাৰ দৰজা পূৰা ভাঙাই দিছে, একদম পূৰা আহি মানে একদম 4জন আহিছে। এটা ঘৰৰে বাপেক, নাতিক, জামাই আৰু বেটি, 4জনে আহিছে। নামটো জানে তেওঁলোকে? জানো নামটো, দেৱানন্দ বৰ্মন, দীপেন বৰ্মন, জোৎস্না বৰ্মন আৰু দীপেন বৰ্মন আৰু সুমিত বৰ্মন। কেকেৰা দাউৰ লৈ আহিছে, কেইটা আহি মোক মানে চটাইছে, ইয়াত নাইবা মোক টুকুৰ পৰা খাইছে, চেলকি যায় মানে ইয়াত লাগিছে পাছে। আৰু আমাৰ মা দেউতা আছিল, শুই আছিল, কি আহি ইয়াত কেকেৰা মাৰিছে, ইয়াত 13টা খেলাই পড়ছে, সিধা মারছে এনেকৈ। আৰু আমাৰ দেউতাৰো সিধা মারছে। কি কাৰণ বুলি তেওঁলোকে মাৰিলে? কাৰণ কোনো নাই, আমি শুই আছোঁ, একো কাৰণ নাই। মানে সিহঁতক আমি জেল যাব নিব খোজোঁ। মানে সিহঁতে মানে
আমাক বহুত টৰ্চাৰ কৰি থাকে মানে বহুত গালি গালাজ কৰে মানে কি কাৰণে কৰে কি কাৰণে কৰে তো আমি নাজানো ছাৰ ঘৰৰ ওচৰৰে নে ঘৰৰ ওচৰতেই আমাৰ ঘৰৰ পিছফালে ঘৰ কিবা কাজিয়া চাজিয়া হৈ থাকে এনেতো কিছু কাজিয়া নাই মানে কিহৰ কাৰণে মানে ইহঁতে মানে কৈ আছে আমি এতিয়াও গম নাপাওঁ আহি বহুত মানে বহুত বেয়া বেয়া মানে কিবা গালি গালাজ কৰি আহি আমাৰ দৰ্জাখন গুৰি ভাঙাই দিছে আমাৰ চোতালত পূৰা আমাৰ চোতালত মাৰিছে আমাক চোতালত হালিত আমাক খুব ব্লাড হৈ গৈছে এতিয়াও আছে ব্লাড তাতে আমাৰ মাৰ পূৰা চোতালখন পূৰা ব্লাড হৈ গৈছে মোৰ এইখন গোটাই ব্লাড হৈ গৈছিল আমাৰ দেউতাৰ এইখন গোটাই ব্লাড হৈ গৈছে আমি কালি শালকচা আমাৰ ওচৰ মানে কি হয় হস্পিটেল হয় শালকচাৰ আই চি থ্ৰু দিয়ে আমি কোকৰাঝাৰ আই চি অচিক ফোন কৰিছিলোঁ আমাক